ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা তেখেতে হেট্ৰিক অৰ্জন কৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু এই মুহূৰ্তলৈকে প্ৰতিটো সমষ্টিত তেখেতসকলৰ যি NDA প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আপোনাক আগতীয়াকৈ নিযুত অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিম মোৰ তৰফৰ পৰা। মানে হেট্ৰিক কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলি কৈছোঁ মই। হেট্ৰিক শব্দটো আজি মই নকম, কাৰণ এইকাৰণে নকম, আমি প্ৰথমতে কৈছিলোঁ যে আমাৰ ভাল গলকিপাৰ আছে, ভাল স্কৰাৰ আছে, ভাল ডিফেন্স খেলা মানুহ আছে। গতিকে এটা ফুটবল টিমত যেতিয়া ভাল গলকিপাৰ, ভাল স্কৰাৰ, ভাল মানে ডিফেন্সত খেলা মানুহ থাকে আৰু ৰাইজৰ যেতিয়া বিপুল সঁহাৰি থাকে, গতিকে সেই ফুটবলখনত ডেফিনেটলি সেই দলটো জিকে। আৰু যদি আপুনি ক্ৰিকেটত চাই আমাৰ গোটেইবিলাকে ছিক্সাৰ মাৰাৰ কথাখিনি আছিলে, কেতিয়াবা ছিক্সাৰটো ক'বলৈ পৰ হয়, এই স্বাভাৱিক কথা। গতিকে ছিক্সাৰ মাৰাৰ কথাটো যিহেতু আমি বিগত সমস্যাত কৈ আহিছোঁ, নিশ্চিত ৰূপত ৰাইজে সেই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীলৈকে ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ হৈছে, ক্ষমতাটোক ৰাইজৰ ওচৰলৈকে যিধৰণে লৈ যোৱা হৈছে আৰু ৰাইজে অনুভৱ কৰিবৰ কাৰণে অনুভৱ কৰি ল'লে যে কাউন্সিলখন আমাৰ। কাউন্সিলখন এটা জনগোষ্ঠীৰ নহয়, এটা জাতিৰ নহয়, এটা ধৰ্মৰ নহয়, কাউন্সিলখন আমাৰ। তাৰমানে 18টা জাতি আছে, প্ৰায় 7 লাখ জনসাধাৰণ। গতিকে 18টা জাতিৰ 7 লাখ জনৰে ভাবি ল'লে যে এই কাউন্সিলখন আমাৰ। গতিকে এই আমাৰ বুলি কয় যিখন কাউন্সিলৰ যি প্ৰক্ৰিয়া, সেইটো যৌথ সংগ্ৰামৰ নেতৃত্বত NDA চৰকাৰখনে সেই ব্যৱস্থাখিনি যোৱা 11টা বছৰ ৰাইজৰ ওচৰত নিব পাৰিলে আৰু তাৰ সূত্ৰে আজি ৰাইজে এই ফলাফলটো আমাক দিছে। তাৰ কাৰণে ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অধিক আগ্ৰহেৰে, অধিক উৎসাহেৰে আৰু ৰাইজৰ প্ৰতিটো সমস্যাৰ সৈতে মানে NDA চৰকাৰখন সদায় লাইভ থাকে। আপুনি যে প্ৰতিটো বল 6 মাৰিম বুলি কৈছে, মানে কংগ্ৰেছক আপুনি ৰান কৰিব নিদিয়ে নেকি, শূন্যতে ৰাখিব নেকি? কংগ্ৰেছৰ বলাৰে নাই, বেটছমেনটো নাই। বেটছমেনবিলাক গোটেই বেমাৰী, ভাগৰুৱা, কোনোবাই ডিজেবল হয়, দিব্যাংগ হয়। দিব্যাংগ কেনেকৈ তেওঁলোকৰ মানে বেটছমেন হ'ব পাৰিব? হ'বতো নোৱাৰে, কেতিয়া সম্ভৱ নহয়। গতিকে বলাৰটো নাই, গতিকে তেওঁলোকৰ হাত দুখন নোহোৱাকৈ যদি বলাৰ আহে কেনেকৈ বলটো মাৰিব? গতিকে সেইটো আৰু এই তৃতীয়বাৰ আৰু কি কৰিবলৈ কাম বাকী আছে টংকেশ্বৰ? লাষ্টত সুধিছোঁ আপোনাক, এই তৃতীয়টো কাৰ্যকালত মানে আপোনালোকে ৱেইট কৰক আৰু 2 দিন। আমি সুন্দৰভাৱে NDA চোৱা চৰকাৰখনে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীক আমি কেনেকৈ আগবঢ়াই লৈ যাম, কেনেকৈ চলাম, কেনেকৈ ৰাইজক আমি গেৰাণ্টি দি আমি কাম কাজ কৰিম, সকলোবোৰ কথা 2 দিন ৱেইট কৰক। আমি অৱগত কৰাম আপোনালোকৰ যোগেদি আৰু ৰাইজে ধৈৰ্য্যৰ বাট চাই ৰ'ব আৰু এই কথাখিনি ক্লিয়াৰ, আমি ৰাইজে জাষ্টিছটো পাব। থেংক ইউ। এয়া আছিলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা। আৰু তেখেতে কৈছে যে এই যিখিনি প্ৰায় 7 লাখ 7.5 লাখ ভোট আছে, 18টা জাতি জনগোষ্ঠী আছে আৰু তেখেতে 2013 চনৰ নিৰ্বাচনত জয়লাভ কৰিছিলে, 18-19ৰ নিৰ্বাচনত জয়লাভ কৰিছিলে। এইবাৰ তেখেতে যদি তৃতীয়টো কাৰ্যকালৰ কাৰণে তেখেতসকল বিজয় হ'বলৈ অগ্ৰসৰ হৈছে। NDA হিচাপত এই মুহূৰ্তলৈকে 36 কনষ্টিটুৱেঞ্চিৰ 3টাতটো আনকণ্টেষ্ট জিকিলেই, বাকী 33টাৰ ভিতৰতো এতিয়া 19টা কনষ্টিটুৱেঞ্চিত তেখেতসকলে অগ্ৰগতি লাভ কৰিছে। এটা সমষ্টিত কংগ্ৰেছে আগবাঢ়ি আছে। গতিকে এই মুহূৰ্তত তেখেতে যথেষ্টখিনি কথা কৈছে, তাৎপৰ্যপূৰ্ণ কথা কৈছে যে কংগ্ৰেছৰ কোনো বেটছমেন নাই, কংগ্ৰেছৰ কোনো বলাৰ নাই আৰু তেখেতসকলৰ যি বেটছমেন আছে প্ৰত্যেকজন বেটছমেনে 6 মাৰিব, 6 মাৰিব, 4 মাৰিব আৰু আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ কাৰণে তেখেতসকলে কঁকালত টঙালি বান্ধিছোঁ বুলি আমাক এক্সক্লুচিভলি জানিবলৈ দিছে। এই মুহূৰ্তত গোৱালপাৰাৰ পৰা মোৰ লগত আছে কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু মই বিপুল বৰ্মন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।